নমস্কাৰ দূৰদৰ্শনৰ নতুন সিৰিজ সিডবি এমএছএমই সংবাদৰ পৰা আপোনালোক সকলোকে হাৰ্দিক অভিনন্দন। আজি শৃংখলাৰ দ্বিতীয় এপিসোড। বিষয় হৈছে ডিজিটাইজেশ্যন অফ এমএছএমইজ। এই ডিজিটেল ক্ষেত্ৰখনত আপুনি সম্ভৱ এগ্ৰী কৰে যে আজিৰ দিনত এটা স্মাৰ্টফোনৰ পৰাই পুৰা বিজনেছ চলাই থাকিব পাৰি। এটা ডিজিটেল ওন এপৰ পৰাই তৎক্ষণাত কেপিটেল পোৱা যায়। এয়াই হ'ল নতুন ভাৰতৰ কাহিনী আৰু এমএছএমইবোৰেও এই ডিজিটেল ক্ৰান্তিৰ লাভ গ্ৰহণ কৰে। আহক আজি আমি জানি লওঁ যে ডিজিটেল পে'মেণ্ট কি হয়, ডিজিটেল ক্ৰেডিট কি হয়, কেনেকৈ ডিজিটেল ফুটপ্ৰিণ্টৰ মাধ্যমেৰে আপোনাৰ বিজনেছটোৱে সহজতে লোন পাব পাৰে, চিভিল স্ক'ৰ কেনেকৈ গঠিত হয় আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটোত ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনবোৰৰ কি ৰোল থাকে। মই অমিত আৰোৰা আৰু আলোচনাৰ কাৰণে এই দূৰদৰ্শন ষ্টুডিঅ'ত মোৰ সৈতে আছে CA জিনেন শ্বাহ। নমস্কাৰ। নমস্কাৰ। আপুনি OPL অৰ্থাৎ অনলাইন PSB লোনৰ মেনেজিং ডাইৰেক্টৰ আৰু চিফ ইন'ভেশ্যন অফিচাৰ। হয়। সৰ্বপ্ৰথমে জিনানজী, মই জানিব বিচাৰোঁ ডিজিটেল পে'মেণ্টবোৰে বিজনেছ এটাক, বিশেষকৈ সৰু বিজনেছ এটাক কেনেকৈ ট্ৰান্সফৰ্ম কৰে। ডিজিটেল পে'মেণ্টছ চবতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল ইণ্ডিয়াক নতুনকৈ বনোৱাটো, আৰু ডিজিটেল পে'মেণ্টৰ আধাৰ হ'ল UPI। UPI মানে ইউনিফাইড পে'মেণ্ট ইণ্টাৰফেচ। এইটো কোনে বনালে? এইটো MPCIয়ে বনাইছে। MPCIয়ে যিটো UPI বনালে, সেইটো UPIয়ে চব এপছ যাক আপোনালোকে জানে, যেনে পে'টিএম, গুগল পে', ফোনপে' আছে, য'ৰ পৰা আপোনালোকে পে'মেণ্ট কৰে, তাৰ আধাৰ কি হয়? ইয়াৰ সকলোৰে আধাৰ হয় UPI। ইয়াৰে যিমান ট্ৰেনজেকশ্যন হৈ আছে আজি, এই সকলো ট্ৰেনজেকশ্যনৰ ভিত্তিত আপোনালোকক পিছলৈ যদি লোন লাগে, তাৰ কাৰণে বহুতেই মহত্বপূৰ্ণ হয়। সেইকাৰণে আপুনি যিমানেই QR কোড ইউজ কৰিব, কিন্তু সেই QR কোড এনেকুৱা হ'ব লাগিব যাৰ ওপৰত আপুনি ভৰসা কৰিব পাৰে। পিছত UPIয়ে আৰু UPI ট্ৰেনজেকশ্যনৰ ভিত্তিত বেংকৰ ক্ৰেডিটো পিছলৈ ল'ব পাৰিব। যেতিয়াই ডিজিটেল পে'মেণ্টৰ কথা হয় তেতিয়াই UPIৰ কথা আহি যায়। কিন্তু আৰু কি কি অপশ্যনছ আছে ডিজিটেল পে'মেণ্টৰ? চাওক, ডিজিটেল পে'মেণ্টৰ চবতকৈ ইম্পৰ্টেণ্ট আধাৰ হ'ল আমাৰ মতে UPI। UPIয়ে সকলো সলনি কৰি দিলে। ইয়াৰ উপৰি আপুনি ক্ৰেডিট কাৰ্ডো ইউজ কৰে। যি ৰুপেৰ ক্ৰেডিট কাৰ্ড আহিছে, এইটোৱে বহুত খৰচ কমাই দিলে MSMEৰ কাৰণে। আমাৰ যদি এতিয়া নতুন ট্ৰেণ্ডৰ বিষয়ে কথা হয়, AIৰ কথা আহি যায়, তেনেহ'লে ইয়াতো পে'মেণ্টৰ চলিউশ্যন পাব পাৰোঁনে? চাওক, পে'মেণ্ট চলিউশ্যন আৰু টেলিকম ইণ্ডাষ্ট্ৰি দুইটাতে AIৰ বহুত ডাঙৰ ভূমিকা আছে। কিয়নো আপোনালৈ বিভিন্ন ঠাইৰ পৰা পে'মেণ্ট ৰিকুৱেষ্ট আহে, লিংক আহে, নাইবা কল আহে। সেইটো ফ্ৰডুলেণ্ট হয় নে নহয়, সেইটো উলিয়াবলৈয়ে কোম্পানীবিলাকে AI ব্যৱহাৰ কৰে। ডিজিটাইজেশ্যনৰ বিষয়ে যদি পুনৰ কোৱা যায়, তেন্তে আহক ৰিকেপ কৰোঁ। ডিজিটেল পে'মেণ্ট চলিউশ্যনছৰ ক্ষেত্ৰত কি কি অপশ্যনছ আছে? প্ৰথমে আহিব UPI, ইউনিফাইড পে'মেণ্ট ইণ্টাৰফেচ। তাৰ পাছত ৰুপে কাৰ্ড। তাৰ পাছত জিনানজীয়ে কোৱাৰ ধৰণে AI ইনেবলড ট্ৰানজেকশ্যনছ। এয়াই হ'ল ডিজিটেল পে'মেণ্টছৰ কথা। এতিয়া আপুনি কওক ডিজিটেল ক্ৰেডিটৰ কথা। ডিজিটেল ক্ৰেডিট কি হয় আৰু ই ট্ৰেডিশ্যনেল ক্ৰেডিটতকৈ কেনেকৈ পৃথক? ভাৰতবৰ্ষত 99% এণ্টিটিজ মাইক্ৰ' হয়, আৰু এই মাইক্ৰ' এণ্টিটিজ যিমানেই ডিজিটেল হ'বগৈ, সিমানেই তেওঁলোকৰ ডিজিটেল ক্ৰেডিট হ'ব, আৰু যিমানেই ডিজিটেল ক্ৰেডিট হ'ব, সিমানেই MSME আৰু বিকশিত হ'ব। আৰু সকলোতকৈ ইম্পৰ্টেণ্ট হ'ল ডিজিটেল ক্ৰেডিট। সেয়েহে ডিজিটেল টুলছ অনাটো সকলোতকৈ ইম্পৰ্টেণ্ট হৈ গৈছে। তাৰ ভিতৰত আপুনি যদি লক্ষ্য কৰে, যি UPI ট্ৰেনজেকশ্যন, যিটো আমি আগতে উল্লেখ কৰিছোঁ, যিমানেই ডিজিটেল ট্ৰেনজেকশ্যন আপুনি কৰে, সিমানেই আপোনাৰ এটা ৰেকৰ্ড হৈ যায়। সেই ৰেকৰ্ডৰ ভিত্তিতেই আপোনাক বেংকে লোন দিব। আগতে কি হৈছিলে, বেংকে আপোনাক কৈছিল আপুনি কিবা এটা সম্পত্তি দিয়ক। আজি যিহেতু ডিজিটেল ট্ৰেনজেকশ্যন হৈছে, বেংকক একো মৰ্টগেজ নালাগে। বেংকে জানে যে আপুনি কিমান বিক্ৰী কৰি আছে, বেংকে জানে যে আপোনাৰ খাতাত প্ৰতিদিনে ইমান পইচা আহি আছে, আৰু ইমান পইচা আপুনি দৈনিক পে'মেণ্ট কৰি আছে। সেই ভিত্তিতেই তাক কেছ ফ্ল' লোন বুলি কয়। হয় নেকি? যদি আমি এছেট বেছড লোন নকৰি আপোনাৰ কেছ ফ্ল' ট্ৰেনজেকশ্যনৰ ভিত্তিত আপুনি লোন ল'ব পাৰে। সেই হিচাপত ডিজিটেল ক্ৰেডিট প্লেটফৰ্মত ওলোটাই দিলে, যিটো আমি এছেট বুলি কওঁ, এতিয়া তাৰ দৰকাৰ নাই বেছিভাগ লোনতেই। তেনেহ'লে এইটো বুজা উচিত যে যিমান বেছি ডিজিটেল ফুটপ্ৰিণ্ট থাকিব, সিমানেই বিজনেছবোৰৰ লোন ল'বলৈ সহজ হ'ব। একদম সঁচা কথা। সেইকাৰণে আমি ডিজিটেল ইণ্ডিয়া বুলি যদি কওঁ, বিকশিত ভাৰত বুলি কওঁ, এই ক্ষেত্ৰত ডিজিটেল ট্ৰেনজেকশ্যনৰ ডাটা সকলোতকৈ জৰুৰী হৈ পৰিছে। GST এটা চবতকৈ ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বনাইছে, য'ত নেকি 1 কোটিতকৈও অধিক MSME ৰেজিষ্ট্ৰেশ্যন হৈছে। হয়। আৰু ইয়াৰ চব শ্বেয়াৰ্ছ আৰু পাৰ্চেছ GSTৰ আণ্ডাৰত আছে। আজি GSTৰ ডাটাৰ ভিত্তিতেই আজি বেংকবোৰে বহুত লোন দি আছে। কেতিয়াবা MSME কিছুৱে কয় যে ডিজিটেল ক্ৰেডিট চাগৈ বহুত ডাঙৰ MSMEৰ বাবেহে হয়। এইটো সকলো MSMEৰ কাৰণে ৰেলিভেণ্ট হয়নে? চাওক, যদি আমি উভতি চাওঁ, মাইক্ৰ', স্মল, মিডিয়াম এণ্টাৰপ্ৰাইজেছ
মিডিয়াম এণ্টাৰপ্ৰাইজেছ এনেকুৱা যাক আমি ডাঙৰ এণ্টাৰপ্ৰাইজেছ বুলি কওঁ MSMEৰ তেওঁলোকে ডিজিটেল লোন আগতেও পাই আছিল অ'কে 3 বছৰ আগতেও পাই আছিল কিয়নো সেইবোৰ বহুত আমাৰ ৰেকৰ্ড আছে সেইবোৰ ডিজিটেলি বেংকে পাই আহিছিল আজিৰ দিনত সকলোতকৈ ডাঙৰ গেপ ক'ত আছে সকলোতকৈ ডাঙৰ গেপ আছে মাইক্ৰ' এণ্টিটিছত যিটো আমি উল্লেখ কৰিছোঁ ভাৰতৰ 99% MSME মাইক্ৰ' এণ্টিটিছ আছে এইবোৰৰ ডাটা ক'তোৱেই নাছিলে যেতিয়া ইয়াৰ ডাটা ডিজিটেলি পাবলৈ ধৰিলে তেতিয়া তেওঁলোককো বেংকে ডিজিটেলি দিব ধৰিলে ভৱিষ্যতে যিমানে মাইক্ৰ' এণ্টিটিছ আছে যিমানে ডিজিটেল গ্ৰহণ কৰিব যিমানে ডিজিটেল ব্যৱহাৰ কৰিব তেওঁলোকে সিমানেই ডিজিটেল লোন পাবলৈ আৰম্ভ কৰিব MSMEৰ কাৰণে এইটো জনাও বহুত জৰুৰী হয় যে যদি আপুনি ঋণ লয় তেনেহ'লে সময়মতে পৰিশোধ কৰাটো খুবেই জৰুৰী গতিকে ৰিপে'মেণ্ট ডিচিপ্লিন কেনেকৈ গঢ়া যায় যাক আমি সহজতে কওঁ স্ক'ৰ ক্ৰেডিট স্ক'ৰ সেইটো কি সকলোতকৈ বেছি যি গুৰুত্ব দিয়ে বেংকিং ইণ্ডাষ্ট্ৰীবোৰে সেইটো হ'ল ক্ৰেডিট স্ক'ৰ এই ক্ৰেডিট স্ক'ৰ নিৰ্ধাৰণ কৰে 4টা কোম্পানীয়ে ভাৰতবৰ্ষত এটা হ'ল চিভিল দ্বিতীয় হ'ল এক্সপিৰিয়েন তৃতীয় এক্ৰিফাইমাক্স চতুৰ্থ একুইফেক্স এই 4টাই ক্ৰেডিট স্ক'ৰ দিয়ে এই ক্ৰেডিট স্ক'ৰ কাৰ আধাৰত হয় ধৰি লওক আপুনি এটা লোন লৈছে হয় সেই লোনৰ প্ৰতিমাহে আপুনি পে'মেণ্ট কৰি আছে সেই কিস্তি আপুনি প্ৰতিমাহে সময়মতে কৰি আছে আৰু কেতিয়াবা এদিন আগতেও কৰি দিয়ে যে এইবিলাক ৰেকৰ্ড বেংকে ৰাখি আহিছে যে আপুনি কোনদিনাখন পে'মেণ্ট কৰে এই সকলো ৰেকৰ্ড বেংকে ব্যুৰ'ক দিয়ে যাক ক্ৰেডিট ব্যুৰ' বুলি কয় এই 4টা মই যে ক'লোঁ এই 4টাই ক্ৰেডিট ব্যুৰ' এই সকলো ডাটা প্ৰতিটো বেংকে হয় প্ৰত্যেক MBFC এই ক্ৰেডিট ব্যুৰ'ক দিয়ে অ'কে এই ক্ৰেডিট ব্যুৰ'য়ে আপোনাৰ ৰেকৰ্ড মেইনটেইন কৰি থাকে মানে ডিজিটেল ৰেকৰ্ড আপোনাৰ হৈ গ'ল যদি ৰিপে' আপুনি সময়মতে কৰে তেনেহ'লে আপোনাৰ ৰেকৰ্ড বহুত ধুনীয়া আৰু যিমানেই স্ক'ৰ আপোনাৰ ধুনীয়া হৈ থাকিব সিমানেই আপুনি আৰু লোন পাবলৈ যোগ্য হ'ব অৰ্থাৎ সময়মতে ৰিপে'মেণ্ট কৰাটো আপোনাৰ কাৰণে বহুতেই জৰুৰী যদি আপোনাৰ ৰিপে'মেণ্ট কৰোঁতে কেতিয়াবা দেৰি হয় বা ৰিপে'মেণ্ট নকৰেই তেতিয়া আপোনাৰ স্ক'ৰ কমি যাব হয় একদম এতিয়ালৈকে আমি গম পালোঁ যে ডিজিটেল ক্ৰেডিটৰ এইটো বিশেষত্ব যে ই একাউণ্টেবিলিটি বঢ়ায় আৰু ই MSME বিজনেছবোৰক ফাইনেন্সিয়েল ডিচিপ্লিন শিকায় আহক আমি ৰিকেপ কৰোঁ ডিজিটেল ক্ৰেডিটৰ কি কি বেনিফিটছ আছে প্ৰথম বেনিফিট টাইমলি ক্ৰেডিট দ্বিতীয়তে ট্ৰান্সপেৰেঞ্চি অৰ্থাৎ সম্পূৰ্ণ প্ৰক্ৰিয়াটোত পাৰদৰ্শিতা প্ৰপাৰ ৰেকৰ্ড কিপিং বেটাৰ ইণ্টাৰেষ্ট ৰেট পাব পাৰে আপুনি আৰু ডিজিটেল ক্ৰেডিটৰ দ্বাৰা আপুনি গভৰ্ণমেণ্ট স্কিমছবোৰ ইজিলি এক্সেছ কৰিব পাৰে কিন্তু যদি আপুনি ডিজিটেল ক্ৰেডিট এক্সেছ কৰিব বিচাৰে তেনেহ'লে কি কি টুলছ কি কি প্লেটফৰ্মছ উপলব্ধ আছে এই সকলোবোৰ আলোচনা কৰিম এটা বিৰতিৰ পাছত भविष्य उन्हीं का है जो सपनों में विश्वास करते हैं और एक साथ बुने हुए लाखों सपनों से बनती है हमारे भारत की कहानी हर सपने को संजोने के लिए सिडबी ने संसद के एक एक्ट के जरिए 1990 में अपना सफर शुरू किया और आज इस बीज को सींचने में पारितंत्र की सहायता करता है सिडबी सपनों का उत्सव कैश डिफेंस योजना उन MSME को सशक्त बनाती है जो सशस्त्र बलों, सार्वजनिक रक्षा उपक्रमों, DRDO या Tier 1 डिफेंस वेंडर्स के साथ वर्क ऑर्डर्स पर काम कर रहे हैं। कैश डिफेंस के अंतर्गत स्थापित MSME को 20 करोड़ रुपए तक और नए MSME को 5 करोड़ रुपए तक अतिरिक्त कार्यशील पूंजी सहायता उपलब्ध है। इसके साथ डिफेंस कॉन्ट्रैक्ट मूल्य का 100% तक टर्म लोन और तात्कालिक जरूरतों के लिए 10% स्टैंड बाय क्रेडिट सुविधा भी। सिडबी कैश डिफेंस भारत के रक्षा पारितंत्र को मजबूती। सिडबी MSMEs के लिए लेकर आया है एज MSME को नए वित्तीय समाधान प्रदान करता है जिनके माध्यम से आप नए DG सेट खरीद सकते हैं या पुराने DG सेट को बदलकर स्वच्छ पर्यावरण में योगदान दे सकते हैं। इस योजना की मुख्य विशेषताएं 3 करोड़ रुपए तक का टर्म लोन 5 साल तक की विनिमय पूर्ण भुगतान अवधि आकर्षक ब्याज दरें तेज और ऑनलाइन आवेदन प्रक्रिया सिडबी एज चुनें और अपने व्यवसाय को स्थायी रूप से सशक्त बनाएं।
আপুনি চাই আছে চিডবি MSME সংবাদ। আজি আমি কথা পাতি আছোঁ ডিজিটাইজেশ্যন অফ MSMEৰ সম্পৰ্কে। বিৰতি লোৱাৰ আগত আপুনি আমাক কৈছিল ডিজিটেল পে'মেণ্ট কিয় জৰুৰী আৰু কেনেকৈ ই এটা আধাৰ হ'ব পাৰে ডিজিটেল ক্ৰেডিটৰ কাৰণে। যদি কোনোবা বিজনেছে ডিজিটেল ক্ৰেডিট এক্সেছ কৰিব বিচাৰে তেনেহ'লে কি টুলছ আছে, কি ইনফ্ৰাষ্ট্ৰাকচাৰ, কি প্লেটফৰ্ম উপলব্ধ আছে? যদিহে আমাৰ লগত ডিজিটেল ডাটা থাকে, আগত উল্লেখ কৰাৰ দৰে, যেনে ধৰক আপোনাৰ UPI ডাটা আছে, GST ডাটা আছে, আপোনাৰ বেংকৰ ডাটাও এতিয়া ডিজিটেল ডাটা হয়। অ'কে। কিয়নো আপোনাৰ বেংকত যিমান ট্ৰেনজেকশ্যন হৈ আছে তাৰ ওপৰতে আপোনাক বেংকে লোন দিব। যিকোনো ক্ৰেডিট ব্যুৰোৰ ডাটা সেইবোৰো ইম্পৰ্টেণ্ট হয়। এই সকলো ডিজিটেল ৰেকৰ্ড আপোনাৰ মজুত হৈ থাকে। এই ডিজিটেল ৰেকৰ্ডক ব্যৱহাৰ কৰি ইয়াক ভিত্তি কৰিয়ে ভাৰতত আজি বহুত প্লেটফৰ্ম সৃষ্টি হৈছে। তেনে এখন প্লেটফৰ্ম হৈছে PSB লঞ্চ ইন 59 মিনিটছ। এইখন 2018 লঞ্চ হৈছিল। ইয়াৰ উপৰি আমি যদি চাবলৈ যাওঁ মোটামুটি 30 লাখ মানুহে লাভান্বিত হৈছে আৰু 3 লাখ কৰোৰ ইয়াৰ পৰা চেংচন হৈছে। এইটো ডিজিটেল প্ৰচেছ হয় যাৰ দ্বাৰা আপুনি 5 কৰোৰ টকালৈকে লোন ডিজিটেলি পাব পাৰে, য'ত আপোনাৰ GSTৰ ডাটা, বেংক একাউণ্টৰ ডাটা, চিভিলৰ ডাটা এই সকলো ডিজিটেল প্ৰচেছ হয়। ইয়াত 59ৰ কথা এইকাৰণেই কৈছোঁ যে 59ৰ ভিতৰত আপোনাক ডিজিটেল এপ্ৰুভেল বিভিন্ন বেংকৰ আপুনি সুবিধা পাব। সেইমতে আপুনি বেংক বাছি লৈ আপুনি আগুৱাব পাৰে। দ্বিতীয় পদ্ধতিটো হ'ল যিটোক আমি ক'ব পাৰোঁ জনসমৰ্থন। জনসমৰ্থন এনেকুৱা এটা ব্যৱস্থা য'ত বিভিন্ন বেলেগ বেলেগ ধৰণৰ চৰকাৰী স্কিম আছে। এটা প্লেটফৰ্মৰ কথা কৈছোঁ। এইটো স্কিম এনেকুৱা য'ৰ পৰা আপুনি গভৰ্ণমেণ্টৰ ইণ্টাৰেষ্ট আৰু ছাবচিডিৰ সুবিধা পাব। ধৰি লওক আপুনি মুদ্ৰা লোন ল'ব বিচাৰিছে। মুদ্ৰা লোনৰ বাবে আপুনি জনসমৰ্থনলৈ যাব পাৰে। ব্যৱসায়ৰ 4-5টা লোন কেটেগৰী আছে। তাত যদি আপুনি এপ্লাই কৰে তাৰ কাৰণে 200 বেংক, সেই ইনফ্ৰাষ্ট্ৰাকচাৰত 200 বেংকৰ সুবিধা আছে। যদি আপুনি তাত গৈ এপ্লাই কৰে আপুনি 30ৰ পৰা 45 মিনিটৰ ভিতৰত ডিজিটেলি এপ্ৰুভেল পাই যাব। ডিজিটেল এপ্ৰুভেলৰ পিছত এই দুইটা প্লেটফৰ্মতে 5ৰ পৰা 7 দিনৰ ভিতৰত বেংকে আপোনাৰ চেংচন ডিছবাৰ্চমেণ্ট কৰি দিব। এইটো হৈছে দ্বিতীয়। ইয়াৰ উপৰিও উদ্যমিমিত্ৰা প্লেটফৰ্ম আছে। উদ্যমিমিত্ৰা এনেকুৱা এটা প্লেটফৰ্ম যাক চিডবিয়ে বহু দিনৰ পৰাই চলাই আছে। ইয়াতো আপুনি ডিজিটেলি এপ্লিকেশ্যন ব্যৱহাৰ কৰিব পাৰে। ইয়াতো আপুনি বিভিন্ন ধৰণৰ বেংকৰ সুবিধা পাব পাৰে। তাৰ পৰা আপুনি যিকোনো বেংক এটা বাছি লৈ সেই বেংকৰ পৰা লোন ল'ব পাৰে। ইয়াৰ বাহিৰেও বহু ধৰণৰ ট্ৰেডৰ প্লেটফৰ্ম আছে। এই ট্ৰেড মানে আপোনাৰ ইনভইচ ডিছকাউণ্টিঙৰ প্লেটফৰ্ম হয়, য'ত RXIL, ইনভইচ মাৰ্ট আদি 3-4 ধৰণৰ প্লেটফৰ্ম আছে। ট্ৰেড প্লেটফৰ্মৰ কাম হ'ল যদি আপুনি MSME হয়, যদি আপোনাৰ ইনভইচৰ ওপৰত পইচা ইমিডিয়েটলি লাগে, তেতিয়া আপুনি ট্ৰেড প্লেটফৰ্মত গৈ আপোনাৰ ইনভইচ আপলোড কৰিলে ইয়াৰ ওপৰত বেংকে নিৰ্ধাৰণ কৰে যে আপুনি 8% ৰেট অফ ইণ্টাৰেষ্টত পইচাটো লৈ ল'ব পাৰে। অৰ্থাৎ বিজনেছৰ যি একাউণ্টত যিখিনি থাকে তাক ডিছকাউণ্ট কৰি মই ইমিডিয়েট লিকুইডিটি ল'ব পাৰোঁ। ইয়াৰ পিছত যি সহায় ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, এই সহায় ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত ইণ্টাৰেষ্টিং ইনফ্ৰাষ্ট্ৰাকচাৰ হয়। এই ইনফ্ৰাষ্ট্ৰাকচাৰে কি কৰে, ই প্ৰত্যেকটো ট্ৰেনজেকশ্যন যিটো মই আগতে উল্লেখ কৰিছিলোঁ, যিটো UPI ট্ৰেনজেকশ্যন ৰেকৰ্ড থাকে, যেনেকৈ আপোনাৰ ERP চিষ্টেম আছে, ধৰক আপুনি টেলি ইউজ কৰে, আকৌ কোনোবাই জ'হ ইউজ কৰে, যিকোনো ERP চিষ্টেম ইউজ কৰি আছে, সেই ERP চিষ্টেমত চেলছ, পাৰ্চেছ, পে'মেণ্ট চব ৰেকৰ্ড থাকে। আৰু তাত যিমানেই ট্ৰেনজেকশ্যন ৰেকৰ্ড হয় সেই সকলো ট্ৰেনজেকশ্যনৰ বিপৰীতে আপুনি বেংক ফাইনেন্স পাব পাৰে। ইয়াকেই কয় সহায় ইনফ্ৰাষ্ট্ৰাকচাৰ। এই সহায় ইনফ্ৰাষ্ট্ৰাকচাৰ এতিয়াও বহুত বেংকে ইমপ্লিমেণ্ট কৰিব পৰা নাই। প্ৰত্যেকটো বেংকে নিজৰ কাৰণেহে ইমপ্লিমেণ্ট কৰি আছে। হয়। আৰু ইয়াৰ উপৰিও বহুকেইটা ফিনটেক কোম্পানী আছে যিয়ে নিজৰ এটা প্লেটফৰ্ম বনাই সেইটোক ৰল আউট কৰিছে। অৰ্থাৎ যেনেকৈ ফিনটেক প্লেটফৰ্ম আছে, এনেকুৱাই ফিনটেক প্লেটফৰ্ম সকলো পাব্লিক ছেক্টৰ বেংকৰ ৱেবছাইটত আহি গৈছে। যি বেংকত আপোনাৰ একাউণ্ট আছে সেই বেংকৰ ৱেবছাইটত গৈ আপুনি লোন এপ্লাই কৰিব পাৰে। তেনেহ'লে আহক আমি ৰিকেপ কৰোঁ আপোনাৰ কাৰণে কি কি টুলছ, প্লেটফৰ্মছ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ উপলব্ধ আছে। তেন্তে এই ক্ৰমত প্ৰথমে PSB লোনছ ইন 59 মিনিটছ, জন সমৰ্থ পৰ্টেল, সহায় এপ, ট্ৰেডছ প্লেটফৰ্ম, উদ্যমী মিত্ৰ পৰ্টেল আৰু ফিনটেক লেণ্ডাৰ্ছ। আপুনি চাই আছে চিডবি MSME সংবাদ, এখন বিশেষ মঞ্চ য'ৰ পৰা আমি আপোনালোকক MSMEৰ চেলেঞ্জেছ, চলিউশ্যনছ আৰু ছাকচেছ ষ্টৰিজৰ বিষয়ে কওঁ। আজি আপোনালোকক নোহা স্প্ৰিংছ ইণ্ডাষ্ট্ৰিজ চণ্ডীগড়ৰ কথা ক'বলৈ লৈছোঁ। চাওক কিদৰে ডিজিটেল ক্ৰেডিটৰ মাধ্যমেৰে, ডিজিটাইজেশ্যনৰ মাধ্যমেৰে এই কোম্পানীটোৱে নিজৰ সপোনবোৰ পূৰ কৰিলে। চণ্ডীগড়, লি কৰ্বুজিয়ে ডিজাইন কৰা চিটিখন অতি সুন্দৰ চহৰ, প্ৰগতিৰ প্ৰতীক, এখন আধুনিক চহৰ। ইয়াতেই উন্নতিৰ জখলাৰে আগবাঢ়ি আহিছে এক উদ্যোগ যাৰ নাম হৈছে নোহা স্প্ৰিং ইণ্ডাষ্ট্ৰিজ।
মোৰ নাম ঋষভ শৰ্মা, মই চণ্ডীগড়ৰ হয়। মই নোহা স্প্ৰিং ইণ্ডাষ্ট্ৰীৰ অ'নাৰ হয়, যিটো ইণ্ডাষ্ট্ৰিয়েল এৰিয়া চণ্ডীগড়ত অৱস্থিত। প্ৰথমতে ইয়াত প্ৰডাকশ্যনৰ পৰা অপাৰেশ্যনলৈকে সকলোবোৰ মেনুৱেল আছিল। প্লেনিং আৰু ৰেকৰ্ড কিপিং নথিসমূহ মেনুৱেল হোৱাৰ কাৰণে প্ৰডাকশ্যনৰ গতি সীমাবদ্ধ আছিল। সেয়ে ভুল বেছি হৈছিল আৰু সঠিক সিদ্ধান্ত লোৱাত সময় লাগিছিল। যেতিয়াৰ পৰা মই পুৰণা মেচিনৰ জেগাত নতুন মেচিন লগাইছোঁ, মোৰ প্ৰডাকশ্যনটো তেতিয়াৰ পৰা 10 টাইমছতকৈও বেছি হৈ গৈছে। উইথ গুড কোৱালিটি, গুড প্ৰডাকশ্যন, উইথ জিৰ' এৰাৰ, অলমষ্ট নীল এৰাৰ, যাৰ বাবে বহুত বেনিফিট পাইছোঁ মই। সময়ৰ লগে লগে ঋষভে ডিজিটেল ট্ৰেঞ্জেকশ্যনৰ গুৰুত্ব বুজিলে আৰু গভীৰভাৱে এক্সপ্ল'ৰ কৰিব ধৰিলে। তেওঁ বুজি উঠিছিল ডিজিটেল লেণ্ডিং পদ্ধতিৰে কিদৰে ব্যৱসায়ৰ ছবিয়ে সলনি কৰে। এলিজিবিলিটি চেক কৰাৰ পৰা ডকুমেণ্ট আপলোড কৰালৈকে আজি সকলো অনলাইনত সম্ভৱ হয়। ঋষভে ইয়াৰ সম্পূৰ্ণ সুবিধা গ্ৰহণ কৰিলে। বেংকে বেংকে ঘূৰি সময় নষ্ট কৰাতকৈ ঘৰতেই বহি অনলাইন এপ্লাই কৰি সময় বচোৱাৰ লগতে ঋষভে ব্যৱসায়ৰ গতিও সলনি কৰি দিলে। নোহা স্প্ৰিঙৰ দৰে সমগ্ৰ দেশতে হাজাৰ MSME আজি ডিজিটেল ক্ৰেডিট ইক'ছিষ্টেম ব্যৱহাৰ কৰি যথেষ্ট উপকৃত হৈছে। QR বেছড পে'মেণ্ট পদ্ধতি, ডিজিটেল স্ক'ৰিং আৰু সহজ ডকুমেণ্টেশ্যন ডিজিটেল পদ্ধতিয়ে লোন লোৱাৰ পদ্ধতিটোৱেই সলনি কৰি দিলে। এই ডিজিটেল পদ্ধতিয়ে মেনুৱেল ভুলবোৰ কমোৱাৰ লগতে শুদ্ধতাত যোগাত্মকতা আনে। এই সকলোবোৰৰ বাবে আজি ক্ৰেডিট এপ্ৰুভেল অতি সোনকালে হয়। সেইকাৰণেই সকলো MSMEৰ বাবে ক্ৰেডিট বহুত সহজ আৰু এক্সেচিবল হৈ পৰিছে। যেতিয়াৰ পৰা আমি মেচিনাৰী আপগ্ৰেড কৰিছোঁ, ডিজিটেলাইজ কৰিছোঁ, তেতিয়া এই পইণ্টটো আমাৰ কাৰণে টাৰ্ণিং পইণ্ট আছিলে। এইটোৱে আমাক সকলো ক্ষেত্ৰতে বহুত সহায় কৰিছে, তাৰ লগতে আমাৰ কাম কৰা পদ্ধতিও সলাই দিছে। এই সকলোবোৰ উন্নতি সম্ভৱ হৈছে চিডবি ছাপৰ্ট আৰু MSME ইক'ছিষ্টেমৰ ভাল ভাল পলিচিবোৰৰ বাবে। ডিজিটেল টুলছ, ডকুমেণ্টেশ্যন, ৰেকৰ্ড কিপিং আৰু ৰেগুলাৰিটিৰ কম্পাইন্স ইত্যাদিবোৰ ইমানেই সহজ কৰিলে, যি কাৰণে সকলো MSMEৰ অপাৰেশ্যন আগতকৈ বহুত বেছি স্মুথ হৈ পৰিছে। নোহা স্প্ৰিং ইণ্ডাষ্ট্ৰীৰ দৰে আজি সকলো MSMEয়ে এই ডিজিটেল জাৰ্ণিত অংশ লৈ নিজৰ সপোন দিঠক কৰিব পাৰে। গতিকে আহক, গ্ৰহণ কৰক ডিজিটেল আৰু বিকাশৰ পথত অগ্ৰসৰ হওক। নোহা স্প্ৰিংছ ইণ্ডাষ্ট্ৰিজৰ কাহিনীটোৰ পৰা এটা কথা স্পষ্ট হৈছে যে আজিৰ এই ডিজিটেল যুগত কোনো এটা MSMEৰ ডিজিটেল হোৱাটো এটা চইচ নহয়, আৱশ্যকতা হয়। আপুনি চাই আছে চিডবি MSME সংবাদ, আৰু আলোচনাৰ বাবে মোৰ লগত আছে চাৰ্টাৰ্ড একাউণ্টেণ্ট জিনেন শ্বাহ। তেনেহ'লে আপুনি এই কেছ ষ্টাডিটো দেখিলে, যেতিয়া ডিজিটাইজেশ্যনৰ বিষয়ে কথা হয়, ই কেৱল পে'মেণ্ট বা কোনো এপত সীমাবদ্ধ নহয়, সম্পূৰ্ণ বিজনেছ প্ৰচেছেছবোৰ অট'মেট কৰোৱা বুজায় নেকি? যিমানে ডিজিটাইজেশ্যন হৈ আহিছে, আমি উল্লেখ কৰি অহাৰ দৰে MSMEক অট'মেট কৰিব লাগে। আৰু MSMEক বিকশিত কৰিবলৈ যি ইয়াৰ পে'মেণ্ট ট্ৰেঞ্জেকশ্যন আছে, সেইটো ক্ৰেডিট ডিজিটাইজেশ্যন হোৱাটো বহুত দৰকাৰী। যেনে ধৰক আমি ক'ব খোজোঁ, তেওঁলোকৰ যি ৰেকৰ্ড কিপিং আছে, আজি ইনভেণ্টৰী কিমান আছে, তেওঁৰ লগত কিমান বস্তু আছে, কিমান বিক্ৰী হৈছে, তেওঁৰ লগত কিমান বস্তু ৰৈ গ'ল, সেইটো অট'মেশ্যন, যাৰ কাৰণে বহুত টুলছ আছে, সেইবোৰ যিমানেই ব্যৱহাৰ কৰিব MSMEয়ে, সিমানেই তেওঁৰ কাৰণে সুবিধা হ'ব। ইয়াৰ উপৰিও MSMEৰ কাৰণে চবতকৈ দৰকাৰী কথাটো হ'ল ফাইনেন্সটো হৈ গ'ল, ইনভেণ্টৰী মেনেজমেণ্টৰ টুলো হৈ গ'ল। ইয়াৰ যি প্ৰডাকশ্যন হৈ আছে, সেই প্ৰডাকশ্যনবিলাকৰো ডিজিটেলি ৰেকৰ্ড যিমানে মেইনটেইন হ'ব, যিমানে ডিজিটেল হ'ব, সিমানেই ভাল হয়। আমি চেল কৰিবলৈও কি ডিজিটেল টুল ব্যৱহাৰ কৰিব লাগে, ধৰক ONDC প্লেটফৰ্ম, যিমানেই ডিজিটেল প্লেটফৰ্ম আপুনি ইউজ কৰিব, তাৰ পৰা সিমানেই আপোনাৰ ডাটা মজুত হ'ব। তাৰ ওপৰতে আপুনি পিছলৈ ইণ্ডাষ্ট্ৰী ইনচাইট পাব পাৰে। আৰু AI বেছড এপছ আহিব, যিয়ে আপোনাক গাইড কৰিব, আৰু এইটোৱে আপোনাক বহুত উচ্চতালৈ লৈ যাব পাৰে। বহুতো চৰকাৰী ইনিচিয়েটিভছো আছে, যেনে ডিজিটেল MSME মিছন। চৰকাৰে কিদৰে প্ৰয়াস কৰিছে যে ডিজিটাইজেশ্যনৰ এই প্ৰচেছত কেনেকৈ সহায় কৰিব পাৰে? ডিজিটেল MSME মিছন চৰকাৰৰ এটা বৰ ডাঙৰ মিছন। মই আগতে উল্লেখ কৰাৰ দৰে সকলো বস্তুতে ডিজিটেল হ'ব লাগিব। ধৰি লওক ইনভেণ্টৰীৰ পৰা, ৰেকৰ্ডিঙৰ পৰা, আপোনাৰ ট্ৰেঞ্জেকশ্যনৰ পৰা, ক্ৰেডিটৰ পৰা, পে'মেণ্টলৈকে, এই সকলোবোৰ ডিজিটেল কৰিবলৈ যিমানেই টুলছ আপুনি পাব পাৰে, এইবোৰ গভৰ্ণমেণ্টৰ পৰা পাব পাৰে। এই সকলোবোৰ ডিজিটেল মিছনৰ জৰিয়তে গভৰ্ণমেণ্টে আপোনালোকক দি আছে। চৰকাৰৰ এই মিছনৰ উদ্দেশ্য হৈছে জনসাধাৰণক সক্ষম কৰাৰ। আৰু জিনেন ডাঙৰীয়া, ডিজিধন মিছনৰ কথা কেনেকৈ বুজা যায়? ডিজিধনৰ অৰ্থ হৈছে, এতিয়ালৈ ডিজিটাইজেশ্যনটো বুজি পালে, কিন্তু ডিজি আৰু ধন এই শব্দ দুটা যদি আপুনি গুৰুত্ব দিয়ে, তেতিয়া বুজি পাব, মানে আপোনাৰ ধন, মানে আপোনাৰ যিমানেই ধনৰাশি আছে, সেইবোৰ ডিজিটেল কৰিবলৈ যি টুলছ আছে, সেইবোৰক আপুনি ঘৰতেই মজুত ৰখাতকৈ ডিজিটেলভাৱে ৰাখিবলৈ ধৰিলে UPI ব্যৱহাৰ কৰক বা যিকোনো টুলছ ব্যৱহাৰ কৰক।
ইয়াকেই আমি ডিজিধন মিছন বুলি কওঁ। সময় হৈছে এটা বিৰতি লোৱাৰ। বিৰতিৰ পাছত চিট বি MSME সংবাদলৈ অহা আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিয়া হ'ব। চাই থাকিব। अगर आप हॉस्पिटैलिटी या सर्विस बेस्ड MSMEs चलाते हैं और अपनी जगह को अपग्रेड करना चाहते हैं तो ग्रोथ का रास्ता है सिडबी का मोर। ये स्कीम खास तौर पर हॉस्पिटैलिटी, हेल्थ केयर, वेयर हाउसिंग और ऑर्गेनाइज्ड रिटेल जैसे सेक्टर्स के लिए डिजाइन किया गया है। अब चाहे इंटीरियर अपग्रेड करना हो या इक्विपमेंट और फर्नीचर, सिविल वर्क हो या फिर लाइट एसेट्स, इन सब के लिए पाए सही फाइनेंस। 5 करोड़ रुपए तक का टर्म लोन, CGTMSE गारंटी कवरेज, बेहतर इंटरेस्ट रेट्स और 8 साल तक का फ्लेक्सिबल रीपेमेंट। सिडबी MSMEs को समझता है, इसलिए मोर सिर्फ लोन नहीं, ग्रोथ का रास्ता है। भारत की MSMEs हमारी अर्थव्यवस्था की असली ताकत है, लेकिन आगे बढ़ने के लिए समय पर वर्किंग कैपिटल सबसे जरूरी है। पेश है सिडबी डिजिकैश, MSMEs के लिए तेज, पारदर्शी और पूरी तरह डिजिटल वर्किंग कैपिटल समाधान। पूरी तरह ऑनलाइन प्रक्रिया के जरिए पाएं कार्यशील पूंजी सीमा और पूंजी सावधि ऋण, रोजमर्रा की जरूरतों, कच्चा माल, जरूरी ऑर्डर्स या मौजूदा लिमिट ट्रांसफर के लिए 10 लाख से 5 करोड़ तक की फंडिंग। सिडबी डिजिकैश, आसान, स्मार्ट और डिजिटल फर्स्ट वर्किंग कैपिटल भारत की MSMEs की प्रगति के लिए। सिडबी MSME को समझता है। आज की तेज रफ्तार बिजनेस दुनिया में तरक्की किसी का इंतजार नहीं करती, इसीलिए सिडबी लेकर आया है एक्सप्रेस और स्पीड योजना, स्मार्ट और तेज मशीनरी फाइनेंस सॉल्यूशंस। अब पाइए मशीनरी और इक्विपमेंट के लिए FD कोलैटरल पर 100% फाइनेंसिंग या सिर्फ 25% प्रमोटर मार्जिन के साथ 75% फंडिंग और आसान रीपेमेंट अवधि 5 साल तक। और बड़े सपनों के लिए 15 करोड़ तक फाइनेंसिंग, 100% फंडिंग या 75% फाइनेंसिंग अवधि 7 साल तक। अपने बिजनेस को रफ्तार दीजिए सिडबी के एक्सप्रेस और स्पीड के साथ। सिडबी MSME को समझता है। দূৰদৰ্শনত আপোনালোকে চাই আছে চিডবি MSME সংবাদ। আমাৰ লগত আছে CA জিনেন শ্বাহ। যেতিয়া আমি ডিজিটাইজেশ্যনৰ কথা পাতোঁ, যেতিয়া আমি ডিজিটেল পে'মেণ্ট কৰোঁ, ডিজিটেল ক্ৰেডিট ট্ৰেনজেকশ্যন কৰোঁ, তেতিয়া বিজনেছ সম্পৰ্কে এটা গভীৰ প্ৰশ্ন আহে যে কেতিয়াবা ফেক ট্ৰানজেকশ্যন বা কিবা ফ্ৰড হৈ যাব পাৰে নেকি? আপুনি যিয়ে ডিজিটেল চিষ্টেম ইউজ কৰক, সেই ডিজিটেল চিষ্টেমক ভয় নাখাব। আপুনি ভয় নাখাব, মাত্ৰ আপুনি চেক কৰক যে এইটো কি হয়, কাৰ হয়। আপুনি সঠিকভাৱে ব্যৱহাৰ কৰক, যি আমি এটা লেজিটিমেট বুলি কওঁ, যিজনক আপুনি বিশ্বাস কৰিব পাৰে, তেতিয়া আপোনাৰ ডাটা মিছ ইউজ নহয়। সেইকাৰণে সাৱধান হৈ ব্যৱহাৰ কৰক। চাওক, ইউজ কৰাটো দৰকাৰী, ব্যৱহাৰ আপুনি কৰিবই লাগিব যদিহে আপুনি গ্ৰ' কৰিব বিচাৰে। কিন্তু কাৰ প্ৰডাক্ট আপুনি ইউজ কৰে সেইটোহে লক্ষ্য কৰিবলগীয়া। গতিকে চাই চিতিহে ব্যৱহাৰ কৰক। ডাঙৰীয়া, আজি আমি ডিজিটেল ক্ৰেডিট স্ক'ৰৰ কথা পাতিলোঁ। যদি এটা বিজনেছে নিজৰ ডিজিটেল ক্ৰেডিট জাৰ্ণি আৰম্ভ কৰিব বিচাৰে, এবাৰ সকলো ষ্টেপছ আপুনি ৰিকেপ কৰি দিয়ক। পোনপ্ৰথমতে ডিজিটেল পে'মেণ্টছ আৰু ডিজিটেল ট্ৰেনজেকশ্যনক এডপ্ট কৰিব লাগিব। দ্বিতীয়তে ডিজিটেল ক্ৰেডিট ল'বলৈ ডিজিটেল প্লেটফৰ্ম ব্যৱহাৰ কৰক। তাৰ উপৰি আপুনি যিমানেই ডিজিটেল লোন লৈছে সেইবোৰৰ পৰিশোধ আপুনি সময়মতে কৰি থাকক। যিমানেই আপুনি লোনৰ পৰিশোধ সময়মতে কৰিব, সিমানেই আপোনাৰ ক্ৰেডিট স্ক'ৰ বাঢ়ি যাব। আৰু শেষত আপোনাৰ যিমানেই ট্ৰেনজেকশ্যন হৈ আছে, ধৰক চেলছ হওক, পাৰ্চেছ হওক, সকলো তথ্য ডিজিটেলি মেইনটেইন কৰা উচিত। এই অভ্যাসটোৱে আপোনাক বহুত লাভান্বিত কৰিব। সেয়ে সকলো ডিজিটেলি ৰখাটো খুবেই দৰকাৰ। এই সকলোবোৰ ডিজিটেলৰ এটা চিনপচিছ বা সাৰাংশ বুলি ক'ব পাৰি, যিটো মনত ৰখা উচিত। আমি অনুষ্ঠানটোত আপোনালোকৰ প্ৰশ্নবোৰো অন্তৰ্ভুক্ত কৰোঁ। আপোনালোকৰ হয়তো মনত আছে চিডবি MSME সংবাদৰ যিটো প্ৰথম এপিছ'ড আছিলে, যাৰ বিষয় আছিল উদ্যমী ভাৰত, য'ত আমি এজন উদ্যমীৰ অগ্ৰগতিৰ কথা পাতিছিলোঁ। আপোনালোকে আমাক বহুত উৎসাহ আৰু আশীৰ্বাদ দিছে, আৰু তাৰ বাবে আমি আপোনালোকৰ আগত কৃতজ্ঞ। তেনেহ'লে ডাঙৰীয়া, প্ৰথম প্ৰশ্ন হৈছে লক্ষ্ণৌৰ পৰা হিমাংশু বৰ্মাৰ। আৰু তেখেতে সুধিছে যে সাধাৰণতে মানুহ কনফিউজ হৈ থাকে যে তেওঁলোকৰ বিজনেছ মাইক্ৰ', স্মল বা মিডিয়াম কেটেগৰীৰ ভিতৰত পৰে নে নপৰে। আপুনি সহজ ভাষাত বুজাই দিব পাৰিবনে যে এই ক্লাছিফিকেশ্যন কেনেকৈ হয়? ক্লাছিফিকেশ্যন বহুত সহজ যদি আপুনি বুজে। এটা নম্বৰ আপুনি মনত ৰাখিব লাগে, সেইটো হ'ল 2525। এই নাম্বাৰটো যদি আপুনি মনত ৰাখে, তেনেহ'লে ক্লাছিফিকেশ্যন একেবাৰে উজু হৈ যাব। এতিয়া 2525ৰ মাজত আপুনি এটা ডট দিয়ক, মানে 2.5। যদি আপোনাৰ 2.5 কৰোৰৰ ইনভেষ্টমেণ্ট হয়, যদি ইয়াতকৈ তলত হয়, তেনেহ'লে আপুনি মাইক্ৰ' হয়। এতিয়া ডটটো গুচাই দিয়ক, তেতিয়া 25 হ'ব। 25 কৰোৰতকৈ যদি আপোনাৰ তলত ইনভেষ্টমেণ্ট হয়, তেতিয়া স্মল। এতিয়া 25ৰ আগত এটা 1 বহুৱাওক,
তেতিয়া হ'বগৈ 125। আপোনাৰ ইনভেষ্টমেণ্ট যদি 125তকৈ তলত প্লাণ্ট আৰু মেচিনাৰী, তেতিয়াহ'লে আপুনি মিডিয়ামলৈ আহি গ'ল। এইটোৱে হ'ল আপোনাৰ ইনভেষ্টমেণ্ট। এইটো ইনভেষ্টমেণ্ট আপুনি প্লাণ্ট আৰু মেচিনাৰীত কৰিছে। আপোনাৰ মাটি হিচাপত নাহে বা ফাৰ্নিচাৰো হিচাপত নাহে, প্লাণ্ট আৰু মেচিনাৰী। এতিয়া দ্বিতীয় অংকটো মনত ৰাখক। এই 25 নাম্বাৰটো মনত ৰাখিলেই এতিয়া আপুনি প্ৰতিটো নাম্বাৰকে 4ৰে পূৰণ কৰক। কৰিলে? আমি প্ৰথমতে লওঁ 2.5, ইয়াক 4ৰে পূৰণ কৰিলে পাওঁ 10 কৰোৰৰ টাৰ্ণ অভাৰ। যদি 10 কৰোৰতকৈ টাৰ্ণ অভাৰ কম হয় তেতিয়াহ'লে মাইক্ৰ'। দ্বিতীয়তে হ'ল 25ক 4ৰে পূৰণ কৰিলে হয় 100 কৰোৰ। 100 কৰোৰতকৈ যদি কম হয় টাৰ্ণ অভাৰ তেতিয়াহ'লে স্মল। তৃতীয়তে হ'ল 125 মানে 125, তাক 4ৰে পূৰণ কৰাত 500 হ'ল। 500 কৰোৰতকৈ যদি কম হয় তেতিয়াহ'লে মিডিয়ামত পৰিলে। গতিকে 25 এই নম্বৰটো মনত ৰাখিলে তেতিয়া আপুনি সকলো নিজে নিজেই বুজি পাব। দ্বিতীয় প্ৰশ্নটো সুধিছে মহালিৰ ৰঞ্জিত সিঙে। আজিকালি সকলোৱে MSME ৰেজিষ্ট্ৰেশ্যনৰ কথা কৈ থাকে। এই প্ৰক্ৰিয়াটো সহজ হয়নে আৰু ই কেনেদৰে লাভ দিব পাৰে? MSME ৰেজিষ্ট্ৰেশ্যনৰ এটা পৰ্টেল আছে যাক আমি কওঁ উদ্যম পৰ্টেল। ই ইমানেই সহজ পৰ্টেল হয় যে আপোনাৰ আধাৰ, পেন কাৰ্ড, GST বা যি ডাটাই আপুনি ব্যৱহাৰ নকৰক কিয় 30 মিনিটৰ ভিতৰত আপোনাৰ প্ৰচেছ কমপ্লিট হৈ যাব। যদি আপুনি MSME ৰেজিষ্টাৰ্ড হয়, যিমানেই MSMEৰ বেনিফিটছ আছে উদ্যম ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপুনি পাবলৈ সক্ষম হ'ব। যদি আপুনিও ডিজিটেল ক্ৰেডিটছ, ডিজিটেল পে'মেণ্টছ, ক্ৰেডিট স্ক'ৰ এই সম্পৰ্কীয় প্ৰশ্ন কৰিব বিচাৰে তেনেহ'লে আমাক আপোনালোকৰ প্ৰশ্ন পঠাব পাৰে আৰু এই সংবাদৰ সহযোগী হ'ব পাৰে। আমাৰ ইমেইল এড্ৰেছ হৈছে samvad@sidvi.in। যোৱাৰ আগত আপোনালোকক জনাওঁ যে সিডভি MSME সংবাদ এই অনুষ্ঠানটোৰ তৃতীয় খণ্ডৰ বিষয়বস্তু হ'ল ব্ৰিজিং দ্য MSME ক্ৰেডিট গেপ, য'ত আমি বুজিব চেষ্টা কৰিম ক্ৰেডিট গেৰেণ্টি স্কীমৰ সম্পৰ্কে। আজিৰ অনুষ্ঠানলৈ আহি MSMEৰ ডিজিটাইজেশ্যন সম্পৰ্কে, ডিজিটেল পে'মেণ্টছ, ডিজিটেল ক্ৰেডিট সম্পৰ্কে সম্পূৰ্ণ তথ্য দিয়াৰ বাবে জিনেন ডাঙৰীয়া আপোনাক বহুত বহুত ধন্যবাদ। ধন্যবাদ।